নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ডিষ্ট্ৰিক্টবিলাকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰাইছে ফাইনেন্স কোম্পানী, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। আৰু ইণ্টাৰভিউ ডাইৰেক্ট হ'বলৈ গৈ আছে 17 আৰু 18 এপ্ৰিলত। তো সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ফাইনেন্স কোম্পানীৰ এটা বৃহৎ নিযুক্তি আপোনালোকৰ মুকলি কৰা হৈছে। প্ৰায় 500+ ভেকেঞ্চি আপোনালোকৰ ভেকেণ্ট আছে পোষ্ট, আৰু তাৰ লগতে আন যোনবোৰ ভেকেঞ্চি কোম্পানী হওক বা স্কুল হওক সেইবিলাকৰো ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন বুজি যাব। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ FMCG কোম্পানী ভেকেঞ্চি, কোনোবা যদি চোৱা নাই চাই ল'ব পাৰে। আজিকালি ডিষ্ট্ৰিক্টবিলাকৰে ভেকেঞ্চি বেছিকৈ লৈ আহিবলৈ মই চেষ্টা কৰি আছোঁ। সেইটো কাৰণে ভিডিঅ'টো যাতে লাইক কৰি দিয়ে আৰু কমেণ্ট কৰে কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আগলৈ লাগে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফাইনেন্স কোম্পানী বৃহৎ নিযুক্তি, ফাইনেন্স কোম্পানী মেগা ৰিক্ৰুইটমেণ্ট, 500+ ফ্ৰেছাৰ্ছ ৱান্টেড ইন আছাম, গোলাঘাট, নুমলীগড়, দেৰগাঁও, তিতাবৰ, জামুগুৰিহাট, গহপুৰ, বালিপাৰা, ঢেকীয়াজুলি, হাজো, মৰিগাঁও, গুৱাহাটী, পলাশবাৰী, ডিব্ৰুগড় আৰু যোৰহাট আৰু বঙাইগাঁও। খালি 12 পাছ হ'লে হ'ল। ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 17 আৰু 18 এপ্ৰিলত। চ' আপোনালোক মই দেখাই দি আছোঁ কেনেদৰে ইণ্টাৰভিউটো এটেণ্ড কৰিব। আৰু প্ৰথম ভেকেঞ্চি ফাইনেন্স কোম্পানী, যোনটো থাম্বনেইল দেখা পাইছে এইটোৱে হয়। L&T মাইক্ৰ' ফাইনেন্স, এইটো এটা ফাইনেন্স কোম্পানী হয়। আৰু এইটো কোম্পানীতে বৃহৎ নিযুক্তি, 500+ ভেকেঞ্চি আছে। ফিল্ড অফিচাৰ, গ্ৰুপ লোন প্ৰচেছ আৰু EMI কালেকশ্যনৰ কাৰণে, আৰু ভিজিট কৰিব লাগিব ফৰ লোন প্ৰচেছিং আৰু কালেকশ্যন। এলিজিবিলিটি হ'বলৈ 12 পাছ বা গ্ৰেজুৱেশ্যনৰ বেলেগ স্কেল, পে স্কেল, আৰু 12 পাছ বা HS পাছৰ বেলেগ চেলাৰী। চ' এজ আপোনালোকৰ 20 to 32 ইয়াৰ্ছৰ ভিতৰত হ'লে হ'ল। নিজৰ এখন বাইক বা স্কুটি হ'লে হ'ল, আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল। লাৰ্ণাৰ হ'লেও একচেপ্ট কৰা হ'ব। ফিমেল কেণ্ডিডেটবোৰে স্কুটি উইথ লাইচেঞ্চ মেণ্ডেটৰী ফৰ লোকেল পষ্টিং। ফিমেল কেণ্ডিডেটবিলাকে লোকেল পষ্টিঙে পাব, আৰু মেলে আপোনালোকৰ লোকেল পষ্টিঙৰ লগতে বেলেগ ডিষ্ট্ৰিক্টত পষ্টিং পাব পাৰে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ হয় 1000 টকা এটা এডিশ্যনেল হাইক পাব। HS পাছ হ'লে 13,800 প্লাছ PF, ESI আৰু ফুৱেল এলায়েন্স, আৰু গ্ৰেজুৱেশ্যন হ'লে 14,500। এইটো এটা নেট আপোনালোকৰ কাটি কুটি যোনটো ইন হেণ্ড পোৱা যায়, এইটোৱে স্কেল হয়। PF, ESI, ফুৱেল এলায়েন্সখিনি পাব। ইণ্টাৰভিউ আপোনালোকৰ এটেণ্ড যদি কৰিব খোজে 17 এপ্ৰিলত হ'বলৈ গৈ আছে। গোলাঘাট, নুমলীগড়, দেৰগাঁও, তিতাবৰ আৰু জামুগুৰিহাট, আৰু 18 এপ্ৰিলত হ'বলৈ গৈ আছে গহপুৰ, বালিপাৰা আৰু ঢেকীয়াজুলি। কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট নাম্বাৰ দি আছে, বা হোৱাটছএপ কৰিব পাৰে মৌচুমী মেমৰ লগতে। কোনো ফিজ দিব নহয়, কোনো কনচালটেঞ্চি নহয়, ডাইৰেক্ট বেংকৰ লগতে কথা পাতিব। এইটো এটা ৱেষ্ট বেংগলৰ নাম্বাৰ হয়। ৱেষ্ট বেংগলে যিহেতু আপোনালোকৰ ছুপাৰভিজন কৰি আছে, এইটো ৰিক্ৰুইটমেণ্ট, যিহেতু মেগা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হয়, আৰু হিন্দীত স্পীক কৰি ল'ব, আৰু গোটেইখিনি সুধি ল'ব, ডিটেইলছ সুধি পেলাই আৰামছে। ফিজটো দিব নালাগে, ডাইৰেক্ট এপ্লাই কৰি, আৰু 17 আৰু 18 এপ্ৰিলত ইণ্টাৰভিউত এটেণ্ড কৰিব পাৰে। এনে ভেকেঞ্চি মিনিষ্ট্ৰী শ্বপিং অডিটৰ্ছ এণ্টায়াৰ আছাম, অল অভাৰ আছামৰে ভেকেঞ্চি এইটো। আৰু এইটোৰ কাৰণে আপোনালোকৰ ভিজিট কৰিব লাগিব এছাইন শ্বপ আউটলেট, আৰু চেক কৰিব লাগিব কোৱালিটি আৰু কাষ্টমাৰ এক্সপিৰিয়েঞ্চ। আৰু অডিট ডিউৰেশ্যন 15 to 20 মিনিট পাৰ ভিজিট, লগতে ছাবমিট কৰিব লাগিব অনলাইন অডিট ৰিপৰ্ট। পে আউট 150 rupees পাৰ কমপ্লিটেড অডিট। এলিজিবিলিটি হ'বলৈ ষ্টুডেণ্ট, ফ্ৰীলেন্সাৰ আৰু জব চিকাৰ চবেই পাৰিব। কোৱালিফিকেশ্যন বেছি নালাগে, 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে। ফোন কৰি ল'ব। আপোনাৰ যদি ঘৰত এনে আছে, স্মাৰ্টফোন এটা আছে, আৰামছে এপ্লাই কৰা, ফোন নম্বৰটো দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। এনে ভেকেঞ্চি যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। এনে ভেকেঞ্চি আস্কাৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি হাজোৰ পৰা আহিছে। ভকেশ্যনেল কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি, এইটো কাৰণে ছাপৰ্ট কৰিব লাগিব ভকেশ্যনেল ট্ৰেইনিং আৰু ক্লাছৰুম এক্টিভিটিজ ইন গভৰ্ণমেণ্ট স্কুল, লগতে এছাইন কৰিব লাগিব টিচাৰ আৰু ট্ৰেইনাৰ উইথ আস্কাৰ টুল কিট আৰু মেটেৰিয়েলৰ সৈতে, লগতে মনিটৰ কৰিব লাগিব ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন আৰু মেইনটেইন বেছিক ৰেকৰ্ড। এলিজিবিলিটি হ'বলৈ গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, লগতে ফ্ৰেছাৰ্ছ বা মেক্সিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব। বেছিক প্ৰফিচিয়েঞ্চি ইন MS অফিচ হ'ব লাগিব, লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, এছামিছ আৰু বেছিক ইংলিছত। চেলাৰী 12,000 টকা পাৰ মান্থ। এপ্লাই লিংক দি আছে, ক্লিক কৰিলে এপ্লাই কৰি দিব পাৰিব। এইটো লিখাই আছে, গোটেইখিনি মই বুজাই দিলোঁ। ভকেশ্যনেল কোঅৰ্ডিনেটৰ হাজো, ফুল টাইম ভেকেঞ্চি এইটো এটা। চ' পঢ়ি ল'ব, গোটেইখিনি দিয়া আছে। গ্ৰেজুৱেশ্যন হ'লে হ'ল বা ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ হ'লে পাৰিব।
12,000 স্যালারি এপ্লাই ফৰ দি জব ক্লিক কৰি দিব এটা আমি আহি যাম ফৰ্ম এখন আপোনালোকৰ আপডেট কৰিব লাগিব আপলোড কৰিব লাগিব ৰিজিউমি তাৰপিছত নাম কণ্টেক্ট নাম্বাৰ তাৰপিছত জেণ্ডাৰ ইমেইল ষ্টেটমেণ্ট গোটেইখিনি দিব লাগিব ডেট অফ বাৰ্থ কাৰেণ্ট স্যালাৰি যদি কিবা পাই আছে সেইটো কাৰেণ্ট লোকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি দি তলত এপ্লাই নাওত আছে যে এপ্লাই নাওত ক্লিক কৰিলে এপ্লাই হৈ যাব চ' এনেদৰে এপ্লাই কৰি ল'ব ভেকেঞ্চি আপোনালোকৰ আহিছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰাই ভেকেঞ্চি স্কুল এছিষ্টেণ্ট মৰিগাঁও দিছে এইটো কাৰণে এচিষ্ট কৰিব লাগিব টিচাৰ বা শিক্ষকবোৰৰ ইন ডেলিভাৰিং ছেশ্যন ইউজিং আস্কাৰ এডুকেশ্যন টুল লগতে মেনেজ কৰিব লাগিব ৱৰ্কশ্বীট ৱৰ্কবুক টেবলেট আৰু ডিজিটেল কণ্টেণ্ট লগতে ছাপৰ্ট কৰিব লাগিব ভোকেশ্যন ট্ৰেইনিং এক্টিভিটিছ এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল ফ্ৰেছাৰ্ছ বা মেক্সিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব লগতে বেছিক নলেজ হ'ব লাগিব MS অফিচ ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট 18 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনাৰ জনোৱা হ'ব ক্লিক কৰি এইটো আগৰ নিচিনা মই কৈছিলোঁ যে এপ্লাই কৰি দিব পাৰিব এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি আহিছে স্কুল এছিষ্টেণ্ট ফুল টাইম ভেকেঞ্চি চ' পঢ়ি লওক গোটেইখিনি পঢ়িলে এপ্লাই কৰি দিব ভেকেঞ্চি পলাশবাৰীৰ পৰা আহিছে মহৰ্ষি বিদ্যা মন্দিৰ স্কুলৰ ভেকেঞ্চি TGDৰ ভেকেঞ্চি TGD সায়েন্স আৰু TGD মেথামেটিক্স এইটো কাৰণে মাষ্টাৰ্ছ বা বেচেলৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ছাবজেক্ট উইথ DLED BEd কৰা হ'লে হ'ল এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চ দিব লাষ্ট ডেট আবেদন কৰিবৰ কাৰণে 17 এপ্ৰিল চ' ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে PGDৰ কাৰণে ভেকেঞ্চি PGD কমাৰ্চ এইটো কাৰণে MCom PGD ইকনমিক্স এইটো কাৰণে MA ইন ইকনমিক্স PGD ইংলিছ MA ইন ইংলিছ আৰু PGD মেথামেটিক্স এইটো কাৰণে MSc মেথামেটিক্স এইটো কাৰণে BEd উইথ গুড কমিউনিকেশ্যন স্কিল কৰা হ'লে হ'ল 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক মেইল ID ফোন নম্বৰ গোটেইখিনি দিয়া আছে ভেকেঞ্চি আপোনালোকৰ আহিছে ডন বক্সো স্কুল পাণবজাৰৰ ভেকেঞ্চি আপোনালোকৰ একাউণ্টেঞ্চি আৰু আপোনালোকৰ ইকনমিক্সৰ ভেকেঞ্চি TGD PGD যোনকেইটা TGDৰ ভেকেঞ্চি সেইকেইটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু PGD কেইটাৰ কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল 7 ডেজৰ ভিতৰত এপ্লাই কৰক ছাবমিট কৰক আপোনালোকৰ এপ্লিকেশ্যনখন প্ৰিন্সিপাল অফিচত যায় ভেকেঞ্চি ব্লু বাৰ্ড পাব্লিক স্কুল হাতীগাঁৱৰ পৰা ভেকেঞ্চি ইংলিছ মেথছ SST ছায়েন্স আৰু এছামিছৰ ভেকেঞ্চি 16 এপ্ৰিলত ইণ্টাৰভিউ হ'বলৈ গৈ আছে 11টা বজাৰ পৰা 1টা বজালৈ ফোন নম্বৰটো দিয়া আছে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল লগতে যদি BEd আছে প্ৰেফাৰেঞ্চ সিহঁতকে দিয়া হ'ব ভেকেঞ্চি বৰুৱা পলিমাৰৰ ভেকেঞ্চি এটা মেনুফেকচাৰিং কোম্পানী হয় গুৱাহাটীৰ ডিজিটেল মাৰ্কেটিং পাৰ্চন আৰু এক্সপিৰিয়েঞ্চ চেলছ পাৰ্চনেল এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল চেলাৰী হ'বলৈ গৈ আছে আপোনালোকৰ নেগচিয়েবল চ' মেইল ID দিয়া আছে 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি আপোনাৰ স্কোডা ডিলাৰশ্বিপৰ ভেকেঞ্চি মালিগাঁও ডিব্ৰুগড় যোৰহাট নগাঁও আৰু গুৱাহাটীৰ ভেকেঞ্চি চেলছ কনচালটেণ্টছ চেলছ টিম লিডাৰ CRE CRM টেলি কলাৰ ভেকেঞ্চি এইটো কাৰণে মিনিমাম 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব চেলছ কনচালটেণ্ট ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই ফৰ দিছ পষ্ট চ' ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট আপোনালোকৰ ইমেইল ID আৰু ৱাকিং ইণ্টাৰভিউলৈ এটেণ্ড কৰিবলৈ 17 এপ্ৰিললৈ জনোৱা হৈছে চ' এনেদৰে কণ্টেক্টখিনি কৰি ল'ব ভেকেঞ্চি বঙাইগাঁৱৰ পৰা আহিছে লোৱাৰ আছাম হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ আৰু ERCP টেকনিচিয়ান কেটলেব টেকনিচিয়ান আৰু ডায়ালিচিছ টেকনিচিয়ান এইকেইটাৰ কাৰণে আপোনালোকৰ পেৰামেডিকেল কৰা হ'লে হ'ল কনচাৰ্ণ ছাবজেক্টত চ' চেলাৰী নেগচিয়েবল হ'ব আপোনালোকৰ 18 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰা ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে চ' এনেদৰে এপ্লাইটো কৰক চ' যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কোনটো আপোনালোকৰ পষ্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰক আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে তাতে বেলেগ আপডেটবোৰ দি থকা হয় যোনবোৰ ভিডিঅ'ত দিয়া নহয় এবাৰ জইন কৰিলে গ্ৰুপটো দেখাই পাব আপোনালোক কেনেধৰণৰ আপডেট দি থকা হয় চ' গ্ৰুপটোৰ লিংকটো ৰেজিষ্ট্ৰেশ্যন আছে জইন কৰি থ'ব আজিলৈ বিহুৰ শুভেচ্ছাৰে ভিডিঅ'টো শেষ কৰিছোঁ কাইলৈ লগ পাম একে টাইমত একে চেনেলত